Hello everyone, আশা কৰো আপোনালোকে ভালে মানে আছে। আজি আমি নতুন সিৰিজ আৰম্ভ কৰিব গৈ আছো based on previous year question। আপোনালোকে জানে যিকোনো কম্পিটিটিভ এক্সামত previous year questionটো বহুত ইম্পৰ্টেন্ট হৈ পৰে। গতিকে মেথছত অনলি থিয়ৰিটো পঢ়িলে নহয়, প্ৰেক্টিছটো এটা বহুত ইম্পৰ্টেন্ট হৈ পৰে। গতিকে মই দিয়া প্ৰেক্টিছ ছেটবোৰ আপোনালোকে প্ৰেক্টিছ কৰি এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব পাৰিব। গতিকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব। So let's start। আমি স্টাৰ্ট কৰো। প্ৰথম কোৱেশ্চনৰ পৰা আমি স্টাৰ্ট কৰো। প্ৰথম কোৱেশ্চন কৈছে what is the perimeter of the parallelogram whose two sides are 7 cm and 12 cm। মানে কি কৈছে এটা সাপোজ প্যাৰালেলোগ্ৰাম হয়। প্যাৰালেলোগ্ৰামৰ শেপটো কেনেকৈ হয়, এনেকা হয়, ঠিক আছে। ইয়াতে টু সাইডস, প্যাৰালেলোগ্ৰামৰ এটা প্ৰপাৰ্টি আপোনালোকে ক'ব পাৰিবনে? এটা টু সাইডসটো প্যাৰালেলোগ্ৰামৰ টু সাইডস দিছে। টু সাইডসটো কি হয়? এইটো সাইডটো, এই সাইডটো আৰু এই সাইডটো, ঠিক আছে, অলৱেজ ইকুৱেল হ'ব, ঠিক আছে। এইটো প্যাৰালেলোগ্ৰামৰ এটা প্ৰপাৰ্টি হয়, আপোনালোকে জানি থব পাৰে। পেৰিমিটাৰৰ ফৰ্মুলাৰ আমি প্যাৰালেলোগ্ৰামৰ কি হ'ব, 2 into L plus V, ঠিক আছে। L মানে কি হৈছে লেন্থ, V মানে কি হৈছে ব্ৰেথ, ঠিক আছে। লেন্থটো কিমান আমাৰ দিয়া আছে কোৱেশ্চনত, 12 cm লং, 12 দিয়া আছে, আৰু ব্ৰেথটো কিমান দিয়া আছে আমাৰ 7 cm। গতিকে 12 plus 7 কিমান হ'ব 19, এনসাৰ কিমান হ'ব 38 cm। আৰু আমাৰ পেৰিমিটাৰটো কিমান হৈছে 38 cm। আচ্ছা, পেৰিমিটাৰ মানে কি হ'ব? পেৰিমিটাৰ মানে কি? এই গোটেই সাইজটো কি কয় পেৰিমিটাৰ বুলি কয়। এই গোটেই সাইজটো মানে আমাক জুখিব দিছে। গতিকে গোটেই সাইজটো আমাক কিমান ওলাইছে এতিয়া 38 cm, ঠিক আছে। আমি এতিয়া নেক্সট কোৱেশ্চনত যাম। আচ্ছা, নেক্সট কোৱেশ্চন কি হৈছে চোৱা। Arjun is twice as old as Shriya 5 years ago. His age was 3 times Shriya's age. Find their present age. মানে কি কৈছে, অৰ্জুন বুলি এটা ল'ৰা আছে। অৰ্জুন, আমি এ বুলি ডিনোট কৰি দিওঁ। অৰ্জুন is twice old as Shriya. Twice old as Shriya, এজটো আমি শ্ৰিয়া বুলি গণ্য কৰিলো, ঠিক আছে। অৰ্জুন is twice as Shriya, ঠিক আছে। সেইটো আমি ইকুৱেশ্যন 1 বুলি দি দিওঁ। এতিয়া নেক্সটত কি কৈছে, 5 years ago his age was 3 times। মানে 5 years, ইয়াতো 5 years দি দিওঁ, ইয়াতো 5 years আমি দি দিওঁ। 5 years ago his মানে কাৰ কৈছে, অৰ্জুনৰ কথা কৈছে। was 3 times, এইটো 3 times Shriya's age, ঠিক আছে। 5 বছৰ আগত অৰ্জুনৰ কিমান এজ আছে 3 times of Shriya's age, ঠিক আছে। এটা আমি ইকুৱেশ্যন 2 দি দিওঁ, হ'ল। এতিয়া ইকুৱেশ্যন 1টো আমি এতিয়া 2ত পুট কৰি দিম। কিমান হ'ল, a ইকুৱেল টু কিমান আছে টুৱাইচ এজটো ইয়াত পুট কৰি দিওঁ। এতিয়া 3, এইটো এনেকুৱা হৈ গ'ল 3s, ব্ৰেকেটটো ভাঙি দিওঁ, ঠিক আছে। এতিয়া এইটো আমি এইফালে লৈ যাওঁ, এইটো আমি এইফালে লৈ যাওঁ। 3s minus 2s 15 হ'ব প্লাছ 5, ঠিক আছে। 10 হ'ব s is equal to আমাৰ 10 ওলাইছে। মানে কি s মানে কোন, Shriyaৰ s ওলাই গ'ল, ঠিক আছে। ফাইণ্ড দিয়াৰ প্ৰেজেন্ট এজ, আমাৰ কুৱেশ্যনত স্পেচিফিকলি সোধা নাই যে কাৰ এজ সুধিছে। গতিকে কুৱেশ্যনত যদি Shriya's এজ সোধে আমাক কিমান হ'ব 10 years হ'ব। যদি আমাক অৰ্জুনৰ এজ সোধে, অৰ্জুনৰ এজ আমি এজটো আমি ক'ত পুট কৰি দিম, 1তো পুট কৰিব পাৰো বা 2তো পুট কৰিব পাৰো, ঠিক আছে। আমি 1ত পুট কৰি কিমান হ'ব 20। অৰ্জুনৰ এজ কিমান হ'ব 20। কুৱেশ্যনত যি সোধে আপোনালোকে এনসাৰ দিব পাৰিব। নেক্সট কুৱেশ্যন আমি এতিয়া ষ্টাৰ্ট কৰিব গৈ আছো। The length and breadth of rectangle is 12 cm and 5 cm respectively. এতিয়া ৰেক্টেংগল মানে কি, এইটো হৈছে আমাৰ
rectangle ঠিক আছে length আমাক কিমান কৈছে length মানে এই সাইডটো আমাক দিয়া আছে 12 cm আৰু breadth দিয়া আছে আমাৰ 5 cm ঠিক আছে আমাক খুদিছে এটা কি diagonal কৰি diagonal মানে কি কয় এই সাইডটো আমাক কি কয় diagonal বুলি আমি গণ্য কৰো ঠিক আছে the rectangle এটা property আমাৰ কি বুলি জানো যে two sides to always same হয় ঠিক আছে ইয়াতে যদি 12 হ'ব ইয়াতো 12 হ'ব ইয়াতে যদি 5 হ'ব ইয়াতো আমি কি লিখিম 5 হ'ব ঠিক আছে এতিয়া আমি পাইথাগোৰাছ থিওৰেম এটা গম পাও যে perpendicular base height পাইথাগোৰাছ থিওৰেমতে আমাক কি কয় hypotenuse square is equal to perpendicular square plus base square ঠিক আছে এই ফৰ্মুলাটো আমি কত ইউজ কৰিম ইয়াতে ইউজ কৰিম এতিয়া hypotenuse আমাক কি হবে ইয়াতে ইউজ হৈ আছে diagonal হিচাপে আমি ইউজ কৰিব পাৰিম ঠিক আছে গতিকে এইটো আমি d বুলি গণ্য কৰো d মানে diagonal d square is equal to 5 square plus 12 square whole 5 square মানে 25 12 square মানে 144 এটা কিমান ইয়াত প্লাস 169 d square d টো আমি যদি root over আঁতৰাই দিও কিমান হ'ব 13 ঠিক আছে তো 13 টো হল আমাৰ answer তো diagonal কিমান ওলাল 13 cm next আমি question চাও next question চোৱা 15 workers can build a wall in 48 hours how many workers will be required to do the same work in 30 hours মানে কি কৈছে 15টা workers মানে কাম কৰা মানুহে এটা wall খজাব পাৰে in 48 hours ঠিক আছে how many workers কিমানজন কাম কৰা মানুহে কাম কৰা মানুহ লাগিব to do the same work মানে same কাম কৰিব কাৰণে in 30 hours ঠিক আছে ইয়াৰ পৰা আমি ফৰ্মুলা এটা গম পাও যে m1 sorry m1 h1 is equal to m2 h2 m1 মানে কি আমাৰ workers যিমান মানুহ workers হ'ব ঠিক আছে h1 মানে কি আমাৰ hours কিমান hours কাম কৰিব আচ্ছা m1 আমাক কিমান দিয়া আছে এটা ধৰি লও 15 দিয়া আছে 15 দিয়া আছে h1 আমাক কিমান দিয়া আছে 48 hours ঠিক আছে আমাক কি ওলাব দিছে m2 ওলাব দিছে ঠিক আছে কিমান hour ওলাব দিছে 30 hour এতিয়া আমি কাটাকাটি কৰি দিও 15 দি 30 2 বাৰ যায় 2 দি 48 ক আমাক কিমান বাৰ যায় 24 বাৰ যায় গতিকে কিমান workers লাগিব আমাৰ 24 workers আমাক লাগিব ঠিক আছে next question an item marked at rupees 840 is sold for rupees 714 মানে এটা আইটেম আছে সাপোজ যিকোনো বস্তু এটা ধৰি লোৱা মার্ক মানে কি হৈছে সাপোজ দোকানত যিকোনো বস্তু এটা আমি যদি টেগ লগাই দিও যে এটো প্ৰাইসটো ইমান হয় সাপোজ 840 হয় গতিকে এটো কি হল আমাৰ মার্ক প্রাইস হ'ব ঠিক আছে এই মার্ক প্রাইসটো আমি দোকানীতে কি হয় কিমানত সল কৰি দিলে 714 ত সল কৰি দিলে ডিসকাউন্টত দিলে মানে ঠিক আছে 714 দিয়া মানে কিমান হল ডিসকাউন্টত দিছে so what is the discount and discount percentage discount আমাক খুদিছে মানে দোকানীতে কিমান ডিসকাউন্টত আমাক বস্তুটো আমাক দিছে গতিকে আমি লিখিলো যি দিয়া আছে মার্ক প্রাইস আমাক কিমান দিয়া আছে 840 সেলিং প্রাইস আমাক কিমান দিয়া আছে 714 আমাক ডিসকাউন্ট ওলাব দিছে ডিসকাউন্টৰ এটা কথা মনত ৰাখিব লাগে সদায় অলৱেজ মার্ক প্রাইসৰ ওপৰত দিয়া হয় গতিকে আমি গম পাও যে ডিসকাউন্টৰ ফৰ্মুলা এটা আমি জানো মার্ক প্রাইস মাইনাস সেলিং প্রাইস ঠিক আছে এইটো হৈছে অনলি ডিসকাউন্ট যদি ডিসকাউন্ট পার্সেন্টেজ ওলাব দিয়া হয় মার্ক প্রাইস মাইনাস সেলিং প্রাইস ডিভাইডেড বাই মার্ক প্রাইস কৰিব লাগিব ইনটু 100% আমাক কি ওলাব যে দুইটা ওলাব দিছে discount and discount percentage
আমি ডিসকাউন্ট পার্সেন্টেজটো আমি ওলাও বিকজ আমাৰ অপচনত ডিসকাউন্ট পার্সেন্টেজটো দিয়া আছে মার্ক প্রাইস কিমান দিয়া আছে 840 দিলো সেলিং প্রাইস আমাক কিমান দিয়া আছে 714 মার্ক প্রাইস কিমান আছে 840 ইনটু 100 cancel ঠিক আছে উপর মাইনাস কৰি কিমান হ'ব 126 আহিব তলত কিমান হ'ব 814 ঠিক আছে এতিয়া আমি এটো কাটো উপৰত কিমান হ'ল 1260 divided by 84 গতিকে 84 দি 1260 কিমান বাৰ যায় তোমালোকে ডিভাইড কৰি লবা 15 বাৰ যায় গতিকে 15% হ'ব 15% আমাক ডিসকাউন্ট দিছে দোকানীটোৱে ঠিক আছে next question so the sum of three consecutive multiple is of 11 is 363 means কি কৈছে এটা consecutive মানে কি গম পাইছে নে consecutive মানে চাব example consecutive মানে কি মানে এটাৰ পিছত এটা suppose যদি x হয় x plus 1 হ'ব x plus 2 হ'ব এনে কৰি পুৰা গুচি যাব ঠিক আছে এটো কয় আমাক consecutive এতিয়া আমাক কোৱেশ্চনত কৈছে তুমি বন কৰি দিও কোৱেশ্চনত কৈছে আমাক the sum of three consecutive multiples of 11 means 11 x plus 11 আমি ধৰি লও 11x plus 22 আমি ধৰি লও 11x plus 33 এনেকৈ আমি কিয় লিখলো ইতালে তোমালোকে গম পাবা suppose এটো যদি আমি 11 কমন লৈ লো 11 bracket x plus 1 হ'ব 11 যদি আমি কমন লৈ লো 11x plus 2 হ'ব 11 কমন হ'লে x 11x plus 3 ঠিক আছে তো ইয়াতে কনজুগেটিভ হলে নাই x plus 1 x plus 2 x plus 3 এটা আমাৰ কি হ'ল কনজুগেটিভ মাল্টিপলছ হ'ল মাল্টিপল অফ কিহৰ কৈছে 11 মাল্টিপল হ'ল ঠিক আছে হৈ গল আমাক এটা কি কৰিছে এই তিনিটাৰ কি কৰিব লাগে আমাক সাম কৰিব লাগে সাম কৰিলে কিমান ওলাই 363 আমাৰ কিমান ওলাই 363 কৈছে গতিকে আমি ইয়াৰ পৰা কি কৰিলো 11 টো আমি কমন কৰিলো 11 টো কমন হোৱাৰ পিছত x plus 1 x plus 2 হল x plus 3 হল 363 ওলাই গল ঠিক আছে এতিয়া চোৱা 11 দি আমি ইয়াক ডিভাইড কৰিলে কিমান বাৰ যাব কিমান বাৰ যাব 33 বাৰ যাব ইয়াতে কি থাকি গল 11 x plus 1 x plus 2 x plus 3 থাকি গল ইয়াতে x কেটা আছে আমাৰ 3x আৰু ইয়াতে কি হৈ গল 1 plus 2 3 হৈ গল 3 plus 3 6 ঠিক আছে 33 minus 6 কিমান হ'ব আমাৰ 27 হ'ব x equal to আমাৰ কিমান হৈ গল 9 ওলাই গল ঠিক আছে গতিকে আমাক কোৱেশ্চনত কি খুজিছে চোৱা কোৱেশ্চনত খুজিছে find the smallest number smallest কোনটো হ'ব smallest এইটো হ'ব আমাৰ smallest এইটো হ'ব এইটো হ'ব গতিকে ইয়াতে আমাৰ x ৰ ভ্যালুটো ইয়াতে পুট কৰি দিও 11 into এইটো কি হ'ব 110 ঠিক আছে 110 টা আমাৰ কি হ'ব आंसर হ'ব next question next question কি কৈছে the length of a sides
of a square whose area is 4441 centimeter. Square centimeter কৈছে আমাক কি কৈছে লেন্থ কি কৈছে এইটো হৈছে আমাক কি কৈছে স্কয়াৰ ঠিক আছে এই স্কয়াৰৰ আমাক কি কৰিব দিছে লেন্থ ওলাব দিছে লেন্থ মানে এই গোটেই কেইটা এইটো লেন্থ এই লেন্থ এই গোটেই লেন্থটো আমাক ওলাব দিছে ঠিক আছে স্কয়াৰ আমি প্ৰপাৰ্টি কি জানো যে অল লেন্থস আৰ ইকুৱেল হয়তো a হলে এইটো a হ'ব লাগিব ঠিক আছে এতিয়া আমাক দিয়া আছে ইয়াৰ এৰিয়া দিয়া আছে এৰিয়া কিমান দিয়া আছে 441 স্কয়াৰ সেন্টিমিটাৰ ওকে আমি জানো স্কয়াৰৰ এৰিয়া কি হৈছে a স্কয়াৰ বুলি জানো ঠিক আছে সাইডস ইনটু সাইডস ইয়াৰ ৰুট ওভাৰ কিমান হ'ব 21 ওলাব নহয় জানো গতিকে 21 টো কি হ'ব ইয়াৰ সাইডস হ'ব এইটো ইয়াটো 21 হ'ব ইয়াটো 21 ইয়াটো 21 গতিকে আমাৰ आंसर কি হ'ব 21 ঠিক আছে next question sir what is the smallest square number which is divisible by 6 9 and 15 মানে কি কৈছে smallest square number এনেকা যদি question আহে তোমালোকে থোৱা 6 9 15 দিয়া আছে ঠিক আছে তোমালোকে কি কৰিব লাগিব এটো এলসিএম লাব লাগিব এলসিএম কেনেকা ওলাইছো 9 15 3 3 2 jar 6 3 3 jar 9 3 5 jar 15 ঠিক আছে এটো হলে মাল্টিপল হলে কিমান হ'ব 90 বনা জানো 90 হ'ব so 90 কি কৈছে 90 ওলাই গল আমাৰ এলসিএম ঠিক আছে এই এলসিএম টো চাবা অপচনত কোনটো আমি ডিভাইড কৰিব পাৰো 900 অপচন সি টো চোৱা 900 ডিভাইড কৰিব পাৰো বাই 90 so আমাৰ অপচনটো কি হ'ব সি হ'ব या क्वेश्चन হয় জানো क्वेश्चনত চোৱা ডিভিজিবল क्वेश्चन নহয় ডিভিজিবল क्वेश्चन হয় জানো ডিভিজিবল কি হ'ব 900 কি হেৰি ডিভিজিবল হ'ব 90 ডিভিজিবল হ'ব গতিকে आंसर সি টো আমাৰ হ'ব ঠিক আছে next question sir what is the volume of the box of land 3q square breadth 4q square height 2q suppose এটা বক্স হয় ঠিক আছে আর লেন্থ তো suppose লেন্থ ইয়ার লেন্থ আমার 3q স্কয়ার দিয়া আছে ব্রেডথ তো 4q স্কয়ার দিয়া আছে ঠিক আছে আর এটা আমার সরি কাটি দিছো বাবা আমার লেন্থ তো মান দিয়া আছে 3q স্কয়ার ব্রেডথ তো আমার কিমান দিয়া আছে 4q স্কয়ার আর হাইট তো আমার কি দিয়া আছে 2q ইয়াৰ আমাৰ ভলিউম ওলাব লাগে ভলিউম ওলাব লাগে গতিকে ভলিউম কি হ'ব ভলিউমৰ ফৰ্মুলা length into breadth into height ঠিক আছে এটো length এটো breadth এটো height ঠিক আছে গতিকে এটো আমি মাল্টিপল কৰি দিও 3q square 4q square into 2q গতিকে আমাৰ কি হ'ব 24 হ'ব এটো এটা q square q এই গোটেই কেইটা যদি মাল্টিপল কৰো পাৱাৰ কেইটা প্লাস হ'ব 2 2 plus 4 4 plus 1 5 ঠিক আছে 24 কিউব to the power 5 আমাৰ आंसर হ'ব গতিকে অপচন বি টো আমাৰ आंसर হ'ব ঠিক আছে next question to solve a shopkeeper purchased 200 bulbs in 10 for rupees 10 each however 5 bulbs are fused and had to be thrown away. The remaining were sold at rupees 12 each. Find the gain
পার্সেন্টেজ ঠিক আছে আমাক কি কৈছে এটা শ্বপকিপাৰ মানে দোকানীয়ে এটা 200টা বাল্ব কিমানত কিনিছে 10 টকাত কিনিছে পাৰ বাল্ব 10 টকা দি কিনিছে এতিয়া সাপোজ কিনা মানে পারচেজ মানে কি হল কস্ট প্রাইস কিমান আছে এটা বাল্বৰ যদি 10 টকাকে লয় 200টা বাল্বত কিমান ল'ব 2000 টকা 2000 টকা তাৰ কস্ট প্রাইস হৈ গল ইয়াৰ পৰা 5টা বাল্ব বেয়া হৈ গল ঠিক আছে had to be thrown away suppose 200 ৰ পৰা 5টা বাল্ব বেয়া হৈ গল কিমান হল 195 থাকি গল 195 টো কিমানত বেচিছে 12 টকাত বেচিছে সো এটা কিমান হৈ গল 2340 ঠিক আছে তাছে কস্ট প্রাইস ইমান লাই গল সেলিং প্রাইস ইমান লাই গল ঠিক আছে আমি জানো এটা কি হল সেলিং প্রাইস 2340 হৈ গল 2340 ত বেচিছে কস্ট প্রাইস কিমান আছে 2000 টকাত গতিকে এটা কি হল লাভ হল নহয় জানো গতিকে গেইন পার্সেন্টেজ আমি ফর্মুলা জানো selling price minus cost price divided by cost price into 100% ঠিক আছে selling price কিমান হবা 2340 minus cost price কিমান 2000 টকা divided by 2000 টকা into 100% ঠিক আছে এটা ইয়াতে কিমান হৈ গল 340 আৰু কিমান 2000 টকা এটা আমি কাটি দিও এটো কাটি দিও কিমান বা যাব 17 গতিকে 17% আমাৰ কি হ'ব গেইন হ'ব নে লাভ হ'ব ঠিক আছে সো ইমানতে ধন্যবাদ জনাইছো আমি নেক্সট প্ৰেক্টিছত আমি আকৌ আৰম্ভ কৰিম সো ভালে আশা কৰো আপোনালোকে ভালে থাকিব সো টেক কেয়াৰ বাই বাই